স্বাগত সতীৰ্থ যিটো আজি আমি পোৰ্টেল মুকলি কৰিছোঁ, এই পোৰ্টেলটোত প্ৰথমতে যিসকল চৰকাৰী কৰ্মচাৰীয়ে নিজ কৰ্মভূমিৰ পৰা আন এখন কৰ্মভূমিলৈ যাব বিচাৰে, তেওঁলোকে নিজৰ নাম পোনপ্ৰথমে পঞ্জীয়ন কৰে। পঞ্জীয়ন কৰাৰ পিছত যেতিয়া সকলোৱে পঞ্জীয়ন কৰে, কোনে ক'ত যাব বিচাৰিছে পঞ্জীয়নৰ সময়ত তেখেতসকলে 5খন জিলাৰ নাম আগবঢ়ায়। যদি এজন কৰ্মচাৰী বৰাক উপত্যকাত কাম কৰি আছে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ তেওঁ 5খন জিলাৰ নাম দিব। যেতিয়া স্ক্ৰীনত এই পঞ্জীয়নভুক্ত কৰা সকলোৰে 5খন জিলাৰ পচন্দ আহি পৰে আৰু প্ৰত্যক্ষ কৰি ট্ৰান্সফাৰ নহ'লেও যদি 3জন বা 4জন বা 5জন লগ লাগিলে এই চেইনটো কমপ্লিট হয়, তেনেকৈও আমি আবেদন কৰাৰ লগে লগে কম্পিউটাৰৰ জৰিয়তে তাক এটা চিষ্টেমেটিক প্ৰচেছৰ জৰিয়তে কেণ্ডিডেটজনৰ সন্মুখলৈকে আহে যে আপুনি 5খন জিলা বিচাৰিছিলে, 5খন জিলাৰ 5 নম্বৰ জিলাখন আপোনাৰ বাবে উপলব্ধ বা 1 নম্বৰ জিলাখন আপোনালোকৰ বাবে উপলব্ধ। আৰু যেতিয়াই তেওঁ কনচেণ্ট দিব, তেতিয়াই আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ সন্মুখলৈকে আহি পৰে যে এই 2জন ব্যক্তি বা এই চেইনটোক আমি অনুমোদন দিব লাগে, যাতে স্বাগত সতীৰ্থ পোৰ্টেলে ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট